ইফালে মাজুলীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা। এই সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিয়মীয়াকৰণ, অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ আৰু টেটৰ পৰা ৰেহাইৰ দাবীৰ উত্থাপন কৰা হয়। এই সভাত অসমৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, কাৰ্যকৰ্তা আৰু কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰে। টেট বাধ্যতামূলক কৰাৰ বাবে ন্যায়ালয়ে যি নিৰ্দেশনা দিছে, সেই নিৰ্দেশনাৰ পৰা শিক্ষকসকলক ৰেহাই দিয়াৰ বাবে কেনেধৰণৰ বিধিগত বা আইনী ব্যৱস্থা আছে তাক নিৰূপণ কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনোৱা হ'ব বুলিও জানিবলৈ দিয়ে পৰিষদৰ নেতৃত্বই। ইয়াৰ লগতে অসম চৰকাৰৰ অধীনস্থ ৱৰ্কচাৰ্ছ, কেজুৱেল, ফিক্স পে আৰু মাষ্টাৰ ৰোলৰ যিসকল কৰ্মচাৰী চাকৰি এতিয়াও নিয়মীয়া হোৱা নাই আৰু অৱসৰৰ পাছত কোনো ধৰণৰ ভাত্তা বা সুৰক্ষাৰ ব্যৱস্থা নাই, তেওঁলোকক অতি শীঘ্ৰে নিয়মীয়াকৰণ কৰি অৱসৰকালীন জীৱন নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম চৰকাৰক দাবী জনাব পৰিষদে। চৰকাৰে এইসমূহ গুৰুত্বপূৰ্ণ সমস্যা শীঘ্ৰে সমাধান কৰিব বুলি আশাবাদী সদৌ অসম কৰ্মচাৰী পৰিষদ। সন্মানীয় শিক্ষকসকলক যিটো টেটটো মেণ্ডেটৰী কৰাৰ মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে, এই নিৰ্দেশনা বা এই মানুহখিনিক টেটৰ পৰা ৰেহাই দিয়াৰ কি বিধিগত আইনগত ব্যৱস্থা আছে এইটো নিৰূপণ কৰাৰ বাবে অসম চৰকাৰলৈ দাবী জনোৱা হ'ব আজিৰ সিদ্ধান্ত অনুসৰি। আৰু আন এটা মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা যে অসম চৰকাৰৰ অধীনস্থ ৱৰ্কচাৰ্ছ, কেজুৱেল, ফিক্স পে, মাষ্টাৰ ৰোলৰ যিসমূহ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হোৱা নাই বা তেখেতসকলে অৱসৰকালীন কোনো ধৰণৰ ভাত্তা বা ব্যৱস্থা নাই, এই কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰি এই কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে, তাৰ বাবে অসম চৰকাৰক দাবী জনোৱা হ'ব। আৰু অষ্টম দৰমহা আয়োগৰ দাবীটো আছে 1 জানুৱাৰী 2026 পৰা কাৰ্যকৰী হ'ব লাগে।